নমস্কাৰ মই প্ৰশান্ত বৰঠাকুৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল দ্য চেঞ্জলৈ স্বাগতম জনাইছোঁ মই বৰ্তমান আছো শিৱসাগৰৰ ৰুদ্ৰসাগৰত মই আছিলোঁ শিৱসাগৰলৈ বহু দিনৰ মূৰত শিৱদৌললৈ আহিছিলোঁ আৰু শিৱদৌলত পূজা অৰ্চনা আগবঢ়াই এতিয়া মই ৰুদ্ৰসাগৰত আৰু মই শিৱদৌলত যেতিয়া আছিলোঁ তেতিয়া 2-4জন সৰু সৰু ল'ৰা ছোৱালীক মই দেখিছিলোঁ যাৰ চকুত চশমা আছিল মোৰ এজন বন্ধুৰ দেউতাক আছিল তাত তেখেতেও কৈছিলে যে তেখেতৰ চকুত ৰেটিনাৰ সমস্যা হৈছে আৰু এই দুইটা ঘটনাৰ যেতিয়া এই দুইটা পৰিৱেশৰ যেতিয়া মই সন্মুখীন হ'লোঁ সেই সৰু সৰু ল'ৰাকেইজনক দেখিলোঁ চকুত চশমাৰ সৈতে আৰু সেই বৃদ্ধ লোকজনক দেখিলোঁ তেখেতৰ চকুত ৰেটিনাৰ সমস্যা লৈ তেখেত আহিছে মোৰ মনত দুটামান প্ৰশ্ন আহিল মোৰ মনত কিছুমান ভাৱ আহিল মই আৰু সেই কাৰণে আপোনালোকৰ সন্মুখলৈ এই ভিডিঅ'টো লৈ আহিছোঁ মই আজি কিছুদিনৰ পৰা চকু সংক্ৰান্তীয় আৰু চকুৰ সমস্যা বিষয়ে কিছুমান কথা পাতি আছোঁ কিছুমান বিষয়ৰ ওপৰত চকুৰ সমস্যাৰ ওপৰত কিছু কিতাপ পঢ়ি আছোঁ আপোনালোকে হয়তো জানে ডক্টৰ R.D. Strand তেখেতৰ এখন কিতাপ আছে What your doctor does not know about nutritional medicine may be killing you সেই কিতাপখনত চকু সম্বন্ধীয় কিছু কথা মই অধ্যয়ন কৰিছোঁ বেলেগ বেলেগ অন্যান্য কিতাপ পত্ৰ আলোচনীটো চকুৰ সম্বন্ধে কিছু ইনফৰমেশ্যন কালেক্ট কৰিবলৈ মই চেষ্টা কৰিছোঁ লগতে এই সম্পৰ্কে 2-4টা ট্ৰেইনিং লৈছোঁ মই জনা আৰু মই শিকা 2-4টা কথা চকু সম্বন্ধীয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আচলতে মই কোনো ডক্টৰ নহয় I want to make it very clear at the very outset that I am not a doctor I am not an eye specialist মই মোৰ নিজৰ ব্যক্তিগত পঢ়া শুনা কিছু ট্ৰেইনিং আৰু কেলিফৰ্ণিয়াৰ নিউট্ৰেলাইট হেল্থ ইনষ্টিটিউটৰ পৰা মই যি নিউট্ৰিশ্যনৰ কোৰ্চ কৰি নিউট্ৰিশ্যন এডভাইজাৰৰ চাৰ্টিফিকেট লাভ কৰিছোঁ সেই গোটেই যিটো প্ৰচেছ আছিল সেই শিক্ষণ প্ৰক্ৰিয়াৰ তাত মোৰ যি অভিজ্ঞতা হৈছিল যি অকণমান হ'লেও যি এই সম্পৰ্কে কিছু জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছিলোঁ তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক মই জনা দুটামান কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ এয়া মোৰ কোনো মেডিকেল এডভাইচ নহয় মই জাষ্ট মই জনা 2-4টা কথা আপোনালোকৰ আগত প্ৰকাশ কৰিব বিচাৰিছোঁ সাধাৰণতে দেখা যায় যে এতিয়া বৰ্তমান কালত মানুহে বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাত ভুগি আছে আৰু মানুহ আজিকালি শৰীৰ সম্পৰ্কে বহুত সচেতন বুলি আমি ভাবোঁ কিন্তু যদি আপুনি চায় যে আমাৰ যদি চুলি সৰে বা চুলি যদি আমাৰ পকে বা চুলিত যদি কিবা সমস্যা হয় আমি ঘৰুৱাভাৱে কিছুমান ব্যৱস্থা ল'বলৈ আমি চেষ্টা কৰোঁ ল'ৰাই হওক ছোৱালীয়ে হওক পুৰুষেই হওক বা মহিলাই হওক যদি কাৰোবাৰ স্কিনৰ প্ৰব্লেম হয় বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত আজিকালি অকল ছোৱালী বুলিয়েই নহয় ইচ এণ্ড এভৰি পাৰ্চন অফ দ্য ছ'চাইটি দে আৰ ভেৰি কনচিয়াছ এবাউট দেয়াৰ স্কিন গতিকে যদি স্কিনতো কিবা প্ৰব্লেম হয় কিবা সমস্যা হয় তেতিয়াহ'লে ঘৰুৱাভাৱে ডক্টৰৰ ওচৰলৈ যোৱাৰ উপৰিও আগে বা পাছে তেওঁলোকে ঘৰুৱাভাৱে কিছুমান ব্যৱস্থা গ্ৰহণ কৰে তেনেকৈ যদি কাৰোবাৰ অবেচিটি হয় কাৰোবাৰ ফেটছ হয় তেতিয়াহ'লেও সেই মানুহজনে হয়তো আজিকালি জিমলৈ গৈ বা ঘৰতে যোগাসন বা বিভিন্ন ধৰণৰ কাম কৰি ফিজিকেল ফিটনেছ বৰ্তাই ৰাখিবলৈ চেষ্টা কৰে কিন্তু আপুনি যদি চাই চকু আমাৰ শৰীৰৰ এটা অতি ইম্পৰ্টেণ্ট এটা অৰ্গেন হয় অপৰিহাৰ্য অংগ আৰু চকুৰ কিমান গুৰুত্বপূৰ্ণ সেই সম্পৰ্কে কোৱাৰ কাকো প্ৰয়োজন নাই এটা অমূল্য এটা ৰত্ন ভগৱানে আমাক প্ৰদান কৰিছে যাৰ জৰিয়তে আমি এই সুন্দৰ পৃথিৱীখন দেখা পাওঁ আমি এই পৃথিৱীখনত উপভোগ কৰি আছোঁ চকুজুৰিৰ জৰিয়তে কিন্তু এই সুন্দৰ চকুজুৰি আমি আমাৰ চুলিখিনি আমাৰ স্কিনখন আমাৰ ছালখন বা আমাৰ যি শৰীৰৰ মেদবহুলতা এই সম্পৰ্কে লৈ আমি যিমান সচেতন আমি যিমান চেষ্টা কৰোঁ আমাৰ নিজকে শাৰীৰিকভাৱে আমি মেইনটেইন কৰি ৰাখিবলৈ কিন্তু যদি আমি চাওঁ যে আমাৰ চকুৰ কাৰণে সিমানখিনি আমি কিন্তু যত্ন নলওঁ আমি ৰাতিপুৱা চকু শুই উঠি মুখখন ঠাণ্ডা পানীৰে ধোৱাৰ বাহিৰে আমি বেলেগ কিন্তু চকুৰ ব্যৱস্থা লোৱা আমি নিজাববীয়াকৈ একো ব্যৱস্থা আমি সাধাৰণতে নলওঁ যদি আমাৰ চকুত কিবা সমস্যা হয় চকু খচখচাই চকুৰে পানী ওলায় বা যদি আমাৰ ভিজনটো কমি যায় আমাৰ যদি দৃষ্টিশক্তি কমি যায় তেতিয়া আমি বিভিন্ন সময়ত আমি ডক্টৰৰ ওচৰলৈ যাওঁ তেওঁ হয় আমাক চশমাযোৰ এখন পাৱাৰ লগা হয়তো এখন চশমা দিয়ে যদি পাৱাৰ কমি গৈছে ইতিমধ্যে যদি আপুনি আগতে চশমা লৈ থৈছে তেতিয়াহ'লে আপুনি হয়তো আপোনাৰ পাৱাৰটো হয়তো বঢ়াই দিব পাৰে বা আমাক খুব বেছি এটা আই ড্ৰপ দি পেলাই আমাক পঠিয়ায় যদি কেটৰেক্ট পৰে চকুত যদি কাৰোবাৰ কেটৰেক্ট পৰে তেতিয়াহ'লে অপাৰেশ্যন কৰি কেটৰেক্টটো কাটে আৰু আমি চকুৰ সম্বন্ধে আমি সিমানখিনি সেইটোৱে আমি সাধাৰণতে কাম কৰা দেখা
আমি সাধাৰণতে কৰোঁ বা কিন্তু এতিয়া মই ইতিমধ্যে আপোনাক কৈছোঁ যে মই ডক্টৰ আৰ ডি ষ্ট্ৰেণ্ডৰ যিখন কিতাপ পঢ়িছিলোঁ হোৱাট ইউৰ ডক্টৰ ডাজ নট ন' এবাউট নিউট্ৰিশ্যনেল মেডিচিন মে বি কিলিং ইউ এই কিতাপখনত চকু সম্বন্ধে মই যি দুই এটা কথা পঢ়িছোঁ তাৰ পৰা এটা কথা মই গম পাইছোঁ যে আমাৰ চকুত আমি সকলোৱে জানো আমি ক্লাছ হয়তো 9 বা 10তো পঢ়িছিলোঁ বায়'লজিৰ কিতাপত যে আমাৰ চকুত যিখন লেন্স থাকে সেই লেন্সখনে পোহৰটো কালেক্ট কৰে আৰু সেই যে পোহৰটো ৰেটিনাত ফ'কাছ হয় আৰু এই ধৰণে আমি দেখা পাওঁ কিন্তু চকুৰ লেন্সখন বিভিন্ন কাৰণত বয়স বঢ়াৰ লগে লগে বা অন্যান্য কিবা কাৰণত আমাৰ হয়তো সূৰ্যৰ আল্ট্ৰাভায়োলেট ৰে মোবাইল বা টিভিৰ ব্লু ৰে বা কম্পিউটাৰৰ ব্লু ৰে বা ডাষ্ট পলিউশ্যন ইত্যাদি বিভিন্ন কাৰণত আমাৰ লেন্সখনৰ বিভিন্ন কম্পনেণ্ট অলপ বেয়া হ'বলৈ আৰম্ভ কৰে ধৰি লওক আপোনাৰ ওচৰত এটা মোবাইল আছে বা এটা কেমেৰা আছে সেই কেমেৰাটোৰ যদি লেন্সখন বেয়া হৈ থাকে অবভিয়াছলি আপোনাৰ ফটোখন স্পষ্ট নহ'ব একেদৰে আমাৰ চকুৰ যদি লেন্সখন কিবা কাৰণত বিসংগতি আহি পৰে তেতিয়াহ'লে আমাৰ যিটো ভিজন সেই ভিজনটো স্পষ্ট নোহোৱাটো স্বাভাৱিক কিন্তু জন্মগতভাৱে বাই বাৰ্থ বা পিছত আমি খোৱা খাদ্যৰ কাৰণেও আমাৰ চকুত কিছুমান লেন্সৰ মণিটোৰ চাৰিওফালে কিছুমান আমাৰ এণ্টিঅক্সিডেণ্ট থাকে এণ্টিঅক্সিডেণ্ট আৰু এই এণ্টিঅক্সিডেণ্টখিনিয়ে সূৰ্যৰ আল্ট্ৰাভায়োলেট ৰে মোবাইল বা টিভিৰ বা কম্পিউটাৰৰ সন্মুখত বহোঁতে যিটো ব্লু ৰে আমাৰ চকুত পৰে ডাষ্ট পলিউশ্যন বা ইতিমধ্যে আমাৰ চকুত এই যিবিলাক শক্তি এই যিবিলাক বেয়া প্ৰভাৱ এই প্ৰভাৱবোৰৰ পৰা আমাৰ চকুটোক এই বিভিন্ন ৰেজ সূৰ্যৰ আল্ট্ৰাভায়োলেট ৰে মোবাইল টিভি বা কম্পিউটাৰ ব্লু ৰে ডাষ্ট পলিউশ্যন এইবিলাকৰ যিটো বেয়া প্ৰভাৱ তাৰ পৰা আমাৰ চকুটোক প্ৰটেকশ্যন দিয়ে ইতিমধ্যে তাত থকা এণ্টিঅক্সিডেণ্টখিনিয়ে আৰু এই এণ্টিঅক্সিডেণ্টখিনি ভিটামিন চিও হ'ব পাৰে বা ভিটামিন ইও হ'ব পাৰে তো এনেকুৱা ধৰণৰ এণ্টিঅক্সিডেণ্টৰ যেতিয়া চকুত লাহে লাহে অভাৱ হ'বলৈ আৰম্ভ কৰে হয় বয়সৰ কাৰণে নহ'লে অন্যান্য কিবা কাৰণত নহ'লে খাদ্যৰ কিবা অভাৱ খাদ্যত এণ্টিঅক্সিডেণ্টৰ অভাৱ থকাৰ কাৰণে যদি আমাৰ চকুত এই এণ্টিঅক্সিডেণ্টৰ পৰিমাণ কমি যায় তেতিয়াহ'লে বাহিৰা যিটো অপশক্তি মই অপশক্তি বুলি কৈছোঁ সূৰ্যৰ আল্ট্ৰাভায়োলেট ৰে মোবাইল টিভিৰ ব্লু ৰে ডাষ্ট পলিউশ্যন এইটো যিটো আমি যদি অপশক্তি বুলি ধৰোঁ এই অপশক্তিটোৱে চকুটোক যি আক্ৰমণ কৰি থাকে বাহিৰৰ পৰা সেই আক্ৰমণ প্ৰতিহত কৰিবৰ কাৰণে যদি সাফিচিয়েণ্ট এমাউণ্টত এণ্টিঅক্সিডেণ্ট নাথাকে ভিটামিন চি বা ভিটামিন ই নাথাকে তেতিয়াহ'লে চকুটোত কিন্তু বেয়া প্ৰভাৱ পৰাটো স্বাভাৱিক কথা আৰু প্ৰথম ঘটনা হিচাপে চকুটোত বহু মানুহৰ ক্ষেত্ৰত হয় কেটৰেক্ট পৰে ডক্টৰৰ ওচৰলৈ যাওঁ কেটৰেক্টটো কাটি দিয়ে কিন্তু আমি গম নাপাওঁ যে এই কেটৰেক্টটো পৰাৰ মুখ্য কাৰণ কি আছিল আৰু হয়তো কেটৰেক্ট পৰাৰ কিবা কাৰণ থাকিব পাৰে মই সেই সম্পৰ্কে নাজানো কিন্তু এই যিখন কিতাপৰ নাম মই উল্লেখ কৰিলোঁ সেই কিতাপখনত মই পোৱা বিষয়টোহে আপোনালোকৰ আগত উল্লেখ কৰিছোঁ গতিকে মই এটা কথাই বুজিলোঁ যে আমাৰ চকুটোক আমি এণ্টিঅক্সিডেণ্ট প্ৰটেকশ্যন আমি দিব লাগে বয়স বঢ়াৰ লগে লগে বা বেলেগ কিবা কাৰণত আমাৰ এণ্টিঅক্সিডেণ্টৰ যদি অভাৱ হয় তেতিয়াহ'লে চকুটোত কিন্তু সূৰ্যৰ আল্ট্ৰাভায়োলেট ৰে আমি আজিকালি বেছিভাগ সময়তে যেহেতু এতিয়া অনলাইন ক্লাছ যেতিয়াৰ পৰা আৰম্ভ হ'ল কোভিডৰ পাছত তেতিয়াৰ পৰা স্কুলৰ যিবিলাক ল'ৰা ছোৱালী তেওঁলোকেও বেছিভাগ সময় মোবাইল বা টিভিৰ আগতে বহি থাকে যিটোৰ কাৰণে এনি টাইম বা যিবিলাক মানুহ কৰ্পৰেট ছেক্টৰত কাম কৰে বা বিভিন্ন অফিচত এনি টাইম বেছিভাগ সময় কম্পিউটাৰৰ সন্মুখত হয়তো 5 ঘণ্টা 6 ঘণ্টা বহি থাকিবলগীয়া হয় তেওঁলোকৰ চকুটো কিন্তু বহুত ব্লু ৰেৰ পৰা বহুত বেয়া ধৰণে এফেক্ট হয় গতিকে প্ৰপাৰ এমাউণ্টত যদি আপোনাৰ চকুত ভিটামিন চি বা ভিটামিন ই নাথাকে এণ্টিঅক্সিডেণ্ট নাথাকে তেতিয়াহ'লে চকুটো কিন্তু বিভিন্ন সমস্যাত ভোগাটো স্বাভাৱিক কথা গতিকে প্ৰথম কথা সেইটো অন্য এটা গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ যিটো কথা মই বিভিন্ন কিতাপ বা বিভিন্ন ট্ৰেইনিং লৈ গম পোৱা আৰু চকুৰ এটা গুৰুত্বপূৰ্ণ অংশ হ'ল ৰেটিনা এই ৰেটিনাত থাকে মেকুলা নামৰ এটা অংশ আৰু মেকুলা ইজ ৰেছপনচিবল ফৰ চেণ্ট্ৰেল ভিজন কিবা কাৰণত মেকুলাৰ যদি ক্ষতিগ্ৰস্ত হয় কিবা কাৰণত মেকুলা যদি ক্ষতিগ্ৰস্ত হয় তেতিয়াহ'লে মানুহজনে চেণ্ট্ৰেল ভিজনটো হেৰুৱাব পাৰে আপুনি হয়তো বহুত মানুহ লগ পাব যি মানুহে কয় মই বেৰখনলৈ চাওঁতে বেৰখনত মই এটা ক'লা স্পট দেখা পাইছোঁ আৰু লাহে লাহে দেখিব সেই ক'লা স্পটটো দিন যোৱাৰ লগে লগে যদি ট্ৰিটমেণ্ট কৰা নহয় লাহে লাহে বাঢ়ি গৈ মানুহজন ব্লাইণ্ড হোৱাৰ দিশে গতি কৰে এই যিটো ক'লা স্পট তেওঁ দেখিছে মানুহজনে বেৰখনত চাওঁতে বেৰখনৰ মাজত এটা ক'লা স্পট দেখিছে তাৰ মানে মানুহজনৰ মেকুলাৰ যিটো চেণ্ট্ৰেল ভিজন আছিলে মানে যিটো আমি মেকুলা বুলি কৈছোঁ সেই চেণ্ট্ৰেল ভিজনটো তেওঁ হাৰ্ম হৈছে সেই চেণ্ট্ৰেল ভিজনটো তেওঁৰ ক্ষতিগ্ৰস্ত হৈছে যদি এই মানুহজনে পথাৰ এখনলৈ চাই পথাৰখনৰ সোঁমাজত যদি এটা কুকুৰ আছে মানুহজনে কুকুৰটো নেদেখে কিন্তু পথাৰখনৰ
চাৰিওকাষে যিখিনি বস্তু আছে গোটেইখিনি দেখিব বাট চেণ্ট্ৰেল পইণ্টটোতেও নেদেখে এইদৰে মানুহজনে লাহে লাহে তেওঁ ৰেটিনাত ক্ষতিগ্ৰস্ত হ'বলৈ আৰম্ভ কৰে আৰু মানুহজন ARMD এজ ৰিলেটেড মেকুলা ডিজেনাৰেশ্যন নামৰ যিটো বেমাৰ আমি যেটো সাধাৰণতে ডক্টৰৰ ওচৰলৈ গ'লে কয় ৰেটিনাত প্ৰব্লেম হৈছে বা ৰেটিনাত কেতিয়াবা ব্লাডো জমা হয় এইটো কথাৰ কাৰণে গতিকে সেই তেনেকুৱা ধৰণৰ অসুখ বিসুখত মানুহে ভুগিবলৈ আৰম্ভ কৰে এতিয়া মই ক'বলগীয়া কথাটো হ'ল কি এই গোটেই মই এজন ডক্টৰ হিচাপে নহয় মই কোনো আই স্পেচিয়েলিষ্ট নহয় মই সেই কিতাপখনতে মই যিখিনি কথা পাইছিলোঁ মই এটা কথাই বুজিছিলোঁ যে আমাৰ চকুটোক প্ৰটেকশ্যন দিবৰ কাৰণে দুটা বস্তু খুবেই জৰুৰী এক নম্বৰ হ'ল এণ্টিঅক্সিডেণ্ট আৰু 2 নম্বৰ হ'ল ভিটামিন A কাৰণ আমি জানো যে ভিটামিন A ইজ ৰেছপনচিবল ফৰ ভিজন হেল্থ গতিকে মই আজি যিটো ইনষ্টিটিউটৰ পৰা মই নিউট্ৰেলাইট হেল্থ ইনষ্টিটিউট কেলিফৰ্ণিয়া য'ৰ পৰা মই ইতিমধ্যে নিউট্ৰিশ্যনেল এডভাইজাৰ হিচাপে চাৰ্টিফিকেট লাভ কৰিছোঁ মই অলপ তাৰ ওপৰত কাম কৰিছোঁ অলপ কিছু অধ্যয়ন কৰিছোঁ তাৰ পৰা মই এটা কথাই ক'ব পাৰোঁ যে নিউট্ৰেলাইটৰ যদি লিউটিন নামৰ প্ৰডাক্টটো আপোনালোকে ব্যৱহাৰ কৰে যিটো এটা পিয়'ৰ এণ্টিঅক্সিডেণ্ট হয় মেৰিগ'ল্ড ফ্লাৱাৰৰ পৰা আহৰণ কৰা যিটো লিউটিন এণ্টিঅক্সিডেণ্ট ডেট উইল হেল্প ইয়'ৰ ভিজন হেল্থ টু এ গ্ৰেট এক্সটেণ্ট আমি বেমাৰ হোৱাৰ পাছত ডক্টৰৰ ওচৰলৈ যোৱাতকৈ যদি মই আগতীয়াকৈ মোৰ চকুটোৰ প্ৰটেকশ্যনৰ কাৰণে যদি মই এটা এণ্টিঅক্সিডেণ্ট ছাপৰ্ট লৈ থাকোঁ কাৰণ মই জানো যে মই বজাৰৰ পৰা যিখিনি খাদ্য খাই আছোঁ তাৰ পৰা মই কিমানখিনি এণ্টিঅক্সিডেণ্ট পাওঁ মই ৰেগুলাৰ কেইটা দুটা তিনিটা মই নেমু খাওঁ নেকি মই কিমান পৰিমাণৰ ভিটামিন C বা ভিটামিন A ভিটামিন E মই গ্ৰহণ কৰোঁ মোৰ খাদ্যত সেইটো এটা ডাঙৰ কুৱেশ্যন মাৰ্ক গতিকে লিউটিন নামৰ এই যিটো প্ৰডাক্ট আছে নিউট্ৰেলাইটৰ এই প্ৰডাক্টটোৱে এই এণ্টিঅক্সিডেণ্টটোৱে আপোনাৰ চকুটোক আপোনাৰ চকুৰ যিটো চকুৰ স্বাস্থ্যটো বৰ্তাই ৰখাত আপোনাক সহায় কৰিব 2 নম্বৰতে নিউট্ৰেলাইট মাল্টিকেৰটিন বুলি আৰু এটা প্ৰডাক্ট আছে এই মাল্টিকেৰটিনটোত আছে ভিটামিন A আৰু আপোনালোকে হয়তো জানে যে আগতে হয়তো আপোনালোকক ঘৰৰ মানুহ মা দেউতা বা স্কুল কলেজতো হয়তো কৈছিল যে আমি গাজৰ খাব লাগে গাজৰ খালে চকুৰ কাৰণে ভাল আমি অমিতা খাব লাগে অমিতা খালে চকুৰ কাৰণে ভাল কিন্তু মুখ্য কথাটো হ'ল গাজৰ আৰু অমিতা যদি আপুনি ফালি দিয়ে যদি আপুনি গাজৰটো ফালি দিয়ে তাত আপুনি এটা হালধীয়া অংশ দেখা পাব যদি আপুনি অমিতাটো ফালি দিয়ে তাতো আপুনি এটা হালধীয়া অংশ দেখা পাব ৰঙালাওটো ঠিক একেই কথা এই যিখিনি হালধীয়া অংশ এই হালধীয়া অংশখিনি হ'ল কেৰাটনাইট আৰু এই কেৰটনাইটটো যেতিয়া আপুনি খায় আপোনাৰ পেটত যেতিয়া যায় ইট গেটছ কনভাৰ্টেড ইনটু ভিটামিন A আৰু এই ভিটামিন Aটো চকুৰ কাৰণে অতি উপযোগী গতিকে মই ক'বলগীয়া কথাটো হ'ল কি নিউট্ৰেলাইটৰ মাল্টিকেৰটিন প্ৰডাক্টটোত আপুনি মাল্টিকেৰটিন এণ্টিঅক্সিডেণ্ট পোৱাৰ লগতে আপুনি ভিটামিন A পাব লিউটিনটো আপোনাৰ লিউটিন যিটো প্ৰডাক্ট সেই প্ৰডাক্টটোৱেও আপোনাক চকুৰ কাৰণে এণ্টিঅক্সিডেণ্ট এটা ছাপৰ্ট দিব আৰু এইখিনি কোনো দৰৱ নহয় আপুনি খাদ্যত পাবলগীয়া বস্তুটো নোপোৱাৰ কাৰণে আপুনি এটা অৰ্গেনিক চ'ৰ্চৰ পৰা আপুনি এক্সট্ৰাকৈ এইটো গ্ৰহণ কৰি আপোনাৰ নিজৰ চকুটো বিভিন্ন অসুখত ভোগাৰ পৰা আপুনি কিছু পৰিমাণে হ'লেও আপুনি ৰক্ষা কৰিব পাৰে আৰু আজিৰ তাৰিখত আমি দিনটোত যদি আপুনি চাই আপুনি কিমান সময় মোবাইলৰ স্ক্ৰীনখনৰ সন্মুখত আপুনি থাকে কিমান সময় অফিচত কাম কৰা এজন মানুহে কিমান সময় কম্পিউটাৰটোৰ সন্মুখত বহিবলগীয়া হয় চকুৰ খচখচনি হয়তো জ্বলা পোৰা ইতিমধ্যে হয়তো তেওঁলোকৰ আৰম্ভ হৈছে গতিকে এই আৰম্ভ হওঁতে যদি আমি চকুটোক এটা ৰাইট প্ৰটেকশ্যন দিব পাৰোঁ এটা ৰাইট চ'ৰ্চৰ পৰা তেতিয়া কিন্তু আহিবলগীয়া দিনবোৰ হয়তো আপোনাৰ সুখকৰ হৈ উঠিব গতিকে খুব বেছি কথা নকওঁ মই আকৌ কৈছোঁ আই এম নট এ ডক্টৰ আই এম নাইডাৰ এ ডক্টৰ no an eye specialist I don't have any medical knowledge but one thing is clear মই মোৰ যি সম্যক ধাৰণা এই সম্পৰ্কে মই যিখিনি পঢ়িছোঁ কিতাপৰ পৰা যিখিনি ট্ৰেইনিং মই লৈছোঁ বা মই যিখিনি কনচালটেশ্যন কৰি মই যিখিনি গম পাইছোঁ এই কথাখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকে আৰু মই যিকেইটা প্ৰডাক্টৰ কথা কৈছোঁ এই প্ৰডাক্টকেইটা একচুৱেলি মই নিজে ইউজ কৰোঁ মই ফল পাইছোঁ বহুত মানুহক মই প্ৰডাক্টখিনি মই শ্বেয়াৰ কৰিছোঁ তেওঁলোকে ফল পাইছে মোৰ এই ইউটিউব চেনেলটোত এনেকুৱা ধৰণৰ ৰিলেটেড আৰু 2-4টা ভিডিঅ' আপোনালোকে দেখা পাব গতিকে আপোনালোকে ইনভেষ্টিগেট কৰিব পাৰে আৰু এই কিতাপখন আপোনালোকে কিনিব পাৰে হোৱাট ইয়ৰ ডক্টৰ ডাজ নট ন' এবাউট নিউট্ৰিশ্যন এণ্ড মেডিচিন মে বি কিলিং ইউ কিতাপখন আপোনালোকে পঢ়িলেও তাতো আপুনি বহুত ইনফৰ্মেশ্যন স্বাস্থ্য সম্পৰ্কে বহুত ইনফৰ্মেশ্যন আপোনালোকে পাব গতিকে এইখিনিয়ে কথা ক'লোঁ আৰু বেছি কথা নকওঁ যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে দ্য চেঞ্জ নামৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ